কথা ক'ব পাৰো যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছিলে তেতিয়া জুবিন গাৰ্গক মই এটা শব্দও গালি পৰা নাই মুখ্যমন্ত্ৰীয়ে যদি মই গালি পৰা দেখুৱাব পাৰে তেতিয়া হলে প্ৰথমতে তেওঁ দেখুৱাই লওক এনে তেখেতে ক'লে আৰু মই মোৰ কেতিয়াও অভ্যাস নাই যে এটা ফেসবুক পোষ্ট দি এটো ডিলিট কৰি দিয়া কোনো অভ্যাস নাই মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ৰাজীৱ হদিয়াক গালি পাৰি আমি বহুত ফেসবুক দিছিলো পোষ্ট দিছিলো আৰু তাৰপিছত ডিলিট কৰি দিছো আৰে ভাই মই জীৱনত এটাও ফেসবুক পোষ্ট ডিলিটে কৰা নাই যদি বিপদত পৰিছো তথাপিও তাত ৰাখিছো যদি কেতিয়াবা সৰকাৰৰ সমালোচনা কৰিছো তাৰ কাৰণে জেলত দিছে তথাপিও পোষ্ট আমি ডিলিট কৰা নাই আমি আপোনাৰ নিচিনা এনেকুৱা দুই নম্বৰী ৰাজনীতিক নহয় আমি যেটো ক'বলৈ সাহস কৰো জুবিন দাক যদি কিবা সমালোচনা কৰিবলগীয়া আছিল কৰিলোহেঁতেন কৰা নাই কিন্তু মই আৰু এটা আপুনি কথা কৈ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যি সময়ত আপোনাৰ হেৰি হৈছিল আপোনাৰ কি কয় অসমত কোভিড হৈছিল কোভিডৰ সময়ত জুবিন দাক চিকিৎসা কৰিবৰ কাৰণে তেখেতে চাৰ্টাৰ্ড ফ্লাইট এখন লৈ তেখেতে চিকিৎসা কৰিবলৈ দিল্লীলৈ লৈ গৈছিল দিল্লী নে বেংগলোৰ নে মুম্বাইলৈ কবালৈ লৈ গৈছিল তেখেতে এতিয়া হেতুকে সদায় ঢোল পিটি থাকে ও জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে এটাই ঢোল পিটি থাকে বলে মই চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈছিলো তোমাৰ ব্যক্তিগত টকাৰে লৈ গৈছিলা নেকি জুবিন গাৰ্গৰ বেমাৰ হলেতো সব চৰকাৰে চাৰ্টাৰ্ড ফ্লাইটত নিব লাগিব জুবিন গাৰ্গ তেনেকুৱা স্তৰৰ তেনেকুৱা ক্লাছৰ মানুহে তেওঁ অসমীয়া জাতিৰ হৃদয়ৰ আপোন মানুহ তেওঁ আমাৰ হিয়াৰ আমঠু গতিকে তেওঁৰ বেমাৰ হৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী এজনে তেওঁৰ টকাৰেও নহয় চৰকাৰে চাৰ্টাৰ্ড ফ্লাইট এখন দি লৈ গৈছে হেতু যিমানবাৰ ক'লে এতিয়া উল্টাই মই ঘুৰাই পইচাটো দি দিবলৈ মন গৈছে মুখ্যমন্ত্ৰী ঘুৰাই তুমি কি পইচা দিছিলা বুলি ক'বলৈ আৰু তেওঁ কৈ আছে বোলে সেই সময়ত অখিল গগৈ কি কৰিছিলে সেই সময়ত তুমি মোক অখিল গগৈ জেলত ভৰাই থৈছিলা 20 চনত 19 চনৰ 12 ডিসেম্বৰত মই জেলত সোমাইছো গুৱাহাটী জেলত মই গুটে 2020 চনটো আছো আৰু 2021 চনত মই গুৱাহাটী মেডিকেল কলেজলৈ আহিছো আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰা মই জুলাই মাহত ওলাইছো 21 চনৰ মই গুটে সময়খিনি জেলত আছো জেলত থাকোতে মই কেনেকে আপোনাক হেৰি কৰিবগে পাৰিম জুবিন গাৰ্গক মই সহায় কৰিব পাৰিম কেনেকে কৰিব পাৰিম মুকে সহায় কৰা মানুহ নাই তেতিয়া মই অকলশৰীয়া হৈছো জেলত মুখ্যমন্ত্ৰীয়ে এনে সেলবেলিয়া কথা কৈ আছে আৰু আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব নহয় সেইদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজি বুলি কওঁ আমি গাঁৱলীয়া মানুহে বৰবেজিৰে চিলাই দিব লাগিব মানুহতে ফেক ফেকাই চেৰাবলিয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে গোটেই বেয়া কৰি আছে মই সেইকাৰণে বাৰম্বাৰ কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিস্থিতি বেয়া কৰা মানুহটো আপুনি অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি ডায়লগ বিলাক দি নথকা হলে অসমৰ মানুহে নেভাবিলেহেঁতেন যে জুবিন গাৰ্গৰ ন্যায় আমি নাপাম বুলি নেভাবিলেহেঁতেন আপোনাৰ কথা আৰু কাণ্ড দেখি সব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে আপুনি এই জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাৰিছিলে অসমত হয়নে নহয় কওক কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমত জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা কি বুলি কৈছিলে বাৰু আপোনালোকৰ মনত আছে নে নাই সবৰে নিশ্চয় অসমৰ মানুহৰ মনত আছে কি বুলি কৈছিলে বিজেপি টো এটো কি পাৰ্টি বুলি কৈছিলে বটলা পাৰ্টি আৰু কৈছিলে যে তোমালোকৰ পলিটিক্স বন্ধ কৰি দিম কাক কৈছিলে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ পলিটিক্স নকৰিবা বন্ধ বুলি গানটো কৈছিলে সৰ্বানন্দ আৰু হিমন্তৰ কাৰণে আৰু এটো বটলা পাৰ্টি বিজেপি বটলা পাৰ্টি ইয়াক ভোট নিদিব এই পাৰ্টিটো মই একেবাৰে বন্ধ কৰি দিম এনেকে বুলি কৈছিলে কাক হিমন্ত বিশ্বৰ ওপৰত খং কৰি জুবিন দাই কৈছিলে গতিকে জুবিন দাকো অসমত আটাইতকৈ বেয়াকে কৈ থোৱা মানুহটো হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন দাই অসমত আটাইতকৈ বেয়াকে কৈ থোৱা পাৰ্টিটোৰ নাম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সেইকাৰণে কি জানি এতিয়া জুবিন দাক ন্যায় দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাই আৰু সেইকাৰণে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব পৰা নাই আৰু সেইকাৰণে প্ৰতিবাদ কৰি আছে সেইকাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আমি ৰাতিপুৱা সদায় লিখি আছো নহলে আপুনি মুখ্যমন্ত্ৰী নাথাকি বেলেগ যিকোনো মুখ্যমন্ত্ৰী থকা হলে এতিয়া এইবিলাক গণ্ডগোল নালাগিলেহেঁতেন সেইকাৰণে মই কৈছো যে আপোনাৰ মুখখন বন্ধ কৰক আপুনি চেৰাবলিয়া আপুনি চেলবেলাই থাকে
আপোনাৰ গণ্ডগোলীয়া মুখখন আপুনি মুখখন বন্ধ কৰিলে অসমখন শান্তি হ'ব নহলে সদায় এনেকুৱা গণ্ডগোল লাগি থাকিব আৰু গণ্ডগোলটো সব গুৰিতে আপুনি যত কুট ঘাই আপুনি হয় ধন্যবাদ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব